নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিশেষ ছেমিষ্টাৰ অৰ্থাৎ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ আৰু মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ অল্ড আৰু বেক কোৰ্ছৰ যিহেতু পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, তেখেতলোকে কেনেকৈনো বেকৰ বাবে ফৰ্ম ফিল আপ কৰিব অৰ্থাৎ কেনেকৈ ফিজ পে'মেণ্ট কৰিব অনলাইন মোডত এইটো যে ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। গতিকে ইতিমধ্যে ইনফৰ্মেশ্যনখিনি সম্পূৰ্ণ নতুন হয়, কাৰণ ইতিমধ্যে আপোনালোকে গম পাইছে যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট হয় ইতিমধ্যে আপডেট কৰা হৈছে। সম্পূৰ্ণ কালাৰ নিশ্চয় দেখিবলৈ পাইছে। এইটো হৈছে ফ্ৰণ্ট পেজৰ কালাৰ। বৰ্তমান এইখিনিতে আপোনালোকে সকলোখিনি কাম এই ৱেবছাইটটোতে কৰিব লাগিব। গতিকে কথা হ'ল যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বেচেলাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ এক্সামসমূহ হ'বলৈ গৈ আছে। গতিকে যিখিনি বেক থকা কেণ্ডিডেটসকলে যিহেতু এক্সাম দিবলৈ হ'লে নিৰ্দিষ্ট ফিজ পে'মেণ্ট কৰিব, গতিকে কেনেকৈনো ফিজ পে'মেণ্ট কৰিব নিজৰ মোবাইল লেপটপ ডেস্কটপত এইটো যে ডেমো ভিডিঅ'ৰ যোগেদি ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। গতিকে চাওঁ হওক বিতং ভিডিঅ'। গতিকে ভিডিঅ'টো যদিহে ভাল পাইছে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰ যদি চাই আছে আগৰে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। গতিকে অনুৰোধ কৰিছোঁ ভিডিঅ'টো প্লিজ বন্ধুসকলে শ্বেয়াৰ কৰিব, কাৰণ তেখেতলোকে জনাটো খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। গতিকে চাওঁ হওক, নিশ্চয় দেখিছে আপোনালোকৰ মোবাইল লেপটপ ডেস্কটপত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই ক্ৰম ব্ৰাউজাৰ ইউজ কৰিছোঁ, আপোনালোকে ইউজ কৰিব পাৰে। তাত চাৰ্চ কৰিব KKHSWeb.in, চাৰ্চ কৰাৰ লগে লগে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত দেখিবলৈ পাব। এইটোৱে হৈছে নিশ্চয় হোম পেজ। ডাইৰেক্ট তললৈ লাহে লাহে স্ক্ৰল ডাউন কৰি গৈ থাকিব। স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে গুৰুত্বপূৰ্ণ কিছুমান পপ আপ নিশ্চয় দেখিবলৈ পাইছে। এয়া হৈছে কিছুমান পইণ্ট দেখিছে। তাত ডাইৰেক্ট তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকোঁতে এটা গুৰুত্বপূৰ্ণ পইণ্ট হৈছে, মই আণ্ডাৰলাইন কৰি দেখুৱাইছোঁ ছিষ্টেমটোত। সেয়া হৈছে আপোনালোকৰ সন্মুখত। প্ৰচেছটো বুজিবলৈ চেষ্টা কৰিব, গতিকে কথাখিনি নহয়। এয়া নিশ্চয় দেখিছে অনলাইন পে'মেণ্ট। গতিকে অনলাইন পে'মেণ্ট অপশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব। অনলাইন পে'মেণ্ট অপশ্যনটোৰ ওপৰত যেতিয়া ডাইৰেক্ট ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে যিহেতু আপোনালোকে বেকৰ বাবে ফৰ্ম ফিল আপ কৰিব, বেকৰ বাবে ফিজ পে'মেণ্ট কৰিব, কেনেকৈ বেকৰ বাবে ফিজ পে'মেণ্ট কৰিব এই ছিষ্টেমটোতে আপুনি কাম কৰিব লাগিব। গতিকে সেই ভিডিঅ'টো শেষলৈকে চোৱাটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে অনলাইন ছাৰ্ভিচেছ এণ্ড পে'মেণ্ট নিশ্চয় দেখিছে। গতিকে সেইবাবে কি কৰিব লাগিব, ইয়াত নিশ্চয় দেখিছে আৰু এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে যে ফিজ নিৰ্দিষ্ট ডেটৰ ভিতৰত দিবলৈ অনুৰোধ জনোৱা হৈছে। নিশ্চয় দেখিছে এক্সাম নটিছ যেতিয়া ওলাইছে তেতিয়া ফিজ দিবলৈ অনুৰোধ জনাইছে। এইটো কথা মনত ৰাখিব। এতিয়া আহিলে অনলাইন ছাৰ্ভিচ এণ্ড পে'মেণ্ট কি পইণ্ট ফ'ল' কৰিব লাগিব নিশ্চয় দেখিছে। প্ৰথমে আপোনালোকে কি কৰিব লাগিব, প্ৰথমে নিৰ্দিষ্ট স্থান আপোনালোকে দিব লাগিব। ইয়াত অৰ্থাৎ আপোনালোকে ইনষ্টলমেণ্ট নম্বৰটো ইয়াত টাইপিং কৰিব লাগিব। ঠিক সেইদৰে আপোনালোকে পে'মেণ্ট কেটেগৰী, কোনটো কেটেগৰী পে'মেণ্ট কৰিব বিচাৰিছে মই এই থ্ৰুতে জনাব বিচাৰিছোঁ। প্ৰতিটো ছাবজেক্টৰ বেকৰ যিহেতু আপুনি যদি ফৰ্ম ফিল আপ কৰিছে ফিজ কিমান অতি জনাটো খুব ইম্পৰ্টেণ্ট, লগতে জনাব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ আই হোপ ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাই থাকিব। যদি আপোনালোকৰ বেচেলাৰ ডিগ্ৰী অথবা ডিপ্ল'মা চাৰ্টিফিকেট 1 বেক পেপাৰ, তেতিয়া আপুনি 600 টকা পে'মেণ্ট কৰিব লাগিব এখন বেক পেপাৰৰ নামত। ঠিক সেইদৰে বেচেলাৰ ডিগ্ৰী 800 টকা, 2খন যদি বেক আছে। ঠিক সেইদৰে আপোনালোকৰ যদি 3খন বেক আছে তেতিয়া আপুনি 1000 টকা পে'মেণ্ট কৰিব লাগিব। আৰু ঠিক সেইদৰে আপোনালোকৰ 4খন যদি বেক আছে তেতিয়া 1200 টকা পে'মেণ্ট কৰিব লাগিব। আৰু ঠিক সেইদৰে মাষ্টাৰ ডিগ্ৰী 1 বেক পেপাৰ যদি এখনত বেক আছে 700 টকা 700। ঠিক সেইদৰে আপোনাৰ মাষ্টাৰ ডিগ্ৰী 2খন যদি বেক আছে 900 ৰুপিজ অৰ্থাৎ 900 টকা। ঠিক সেইদৰে মাষ্টাৰ ডিগ্ৰী থাৰ্ড অৰ্থাৎ 3খন যদি বেক আছে, মাষ্টাৰ ডিগ্ৰী 3খন বেক থাকিলে 1100 টকা। ঠিক সেইদৰে মাষ্টাৰ ডিগ্ৰী 4খন যদি বেক আছে তেতিয়া 1300 টকা পে'মেণ্ট কৰিব লাগিব। এইখিনি হৈছে খুব ইনফৰ্মেশ্যন, গতিকে ক্লিয়াৰ। এতিয়া যিহেতু মোৰ ডেমো ভিডিঅ' সেইবাবে মই কি কৰিছোঁ, বেচেলাৰ ডিগ্ৰী 1 বেক পেপাৰকে চিলেক্ট কৰি দেখাইছোঁ 600 ৰুপিজ। নিশ্চয় দেখিছে। এতিয়া কথা হ'ল ৰিমাৰ্কত কি লিখিব লাগে। বহুতে ৰিমাৰ্কত কি লিখিব লাগে সুধি থাকে। গতিকে ৰিমাৰ্ক ছেশ্যনটো যিহেতু লিখিবই লাগিব, ষ্টাৰ মাৰ্ক দিয়া আছে। গতিকে যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি ফুলফিল কৰিবই লাগিব। গতিকে ৰিমাৰ্কত দিব আপোনালোকৰ নিজৰ নাম, মোবাইল নম্বৰ, ইনষ্টলমেণ্ট নম্বৰ, আপোনালোকৰ ষ্টাডি চেণ্টাৰ ক'ড, কোনখন ছাবজেক্টত বেক পে'মেণ্ট কৰিছে, কোনখন ছাবজেক্ট বেক এক্সাম দিব। গতিকে আপোনাৰ ছেমিষ্টাৰ সকলোখিনি ডিটেইলছ সুন্দৰকৈ লিখি দিব, সেইখিনি কোনো প্ৰব্লেম নহয়। তাৰপাছত আপোনালোকৰ আহিলে বিশেষকৈ নেম, আপোনাৰ যিটো নাম হয়, যিটো আপোনাৰ গুড নেম হয়, নেমটো সুন্দৰকৈ নিৰ্দিষ্ট স্থানত টাইপ কৰিব। তাৰপাছতে আপোনালোকৰ প্ৰগ্ৰেম নেম BNA MA সুন্দৰকৈ টাইপ কৰিব, যি প্ৰগ্ৰেমেই নহওক। তাৰপাছত ষ্টাডি চেণ্টাৰ ক'ড, আপুনি নিজৰ ষ্টাডি চেণ্টাৰ ক'ডটো সুন্দৰকৈ দি দিব। তাৰপাছত ছেমিষ্টাৰ, আপুনি কোনটো ছেমিষ্টাৰৰ বেক পে'মেণ্ট কৰিছে মনত ৰাখিব, কোনটো ছেমিষ্টাৰৰ বেক পে'মেণ্ট কৰিছে। যদি ছেমিষ্টাৰ ফাৰ্ষ্ট ছেমিষ্টাৰ নে ছেকেণ্ড ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ, ফিফ্থ ছেমিষ্টাৰ, ছিক্স ছেমিষ্টাৰ সকলোখিনি শ্ব' কৰি আছে। যিহেতু আমি থাৰ্ড ছেমিষ্টাৰ, এই থাৰ্ড ছেমিষ্টাৰ আমি চিলেক্ট কৰিছোঁ, আমাৰ থাৰ্ড ছেমিষ্টাৰ বেক এক্সাম দিবলৈ পে'মেণ্ট কৰিছোঁ। তাৰপাছত আপোনাৰ নিজৰ বৈধ মোবাইল নম্বৰ, যিটো মোবাইল নম্বৰ নিৰ্দিষ্ট স্থানত মোবাইল নম্বৰ দিছে তাত বহাব। তাৰপাছত ইমেইল আইডি এটা বহাই দিব। বহাই দিয়াৰ লগে লগে মুঠতে ষ্টাৰ পইণ্ট, যিখিনি মই ষ্টাৰ পইণ্ট দেখুৱাই দিছোঁ, যিখিনি ষ্টাৰ মাৰ্ক দিয়া আছে এই ষ্টাৰ মাৰ্কখিনি অতি প্ৰয়োজনীয়, সেইখিনি ফুলফিল কৰিবই লাগিব। তেতিয়াহে আপোনালোকৰ ফৰ্মখন বা আপুনি পে'মেণ্টটো কৰিব পাৰিব। তাৰপৰা টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি আপোনালোকে কেপচা জেনেৰেল কেপচা নিৰ্দিষ্ট স্থানত বহাই আপুনি কি কৰিব লাগিব, এই পে' ফিজ অপশ্যন নিশ্চয় দেখিছে, পে' ফিজ অপশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব লাগিব। এতিয়া চাওঁ সকলোখিনি প্ৰচেছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে মই সকলোখিনি ডিটেইলছ ফুলফিল কৰি লওঁ।
ইতিমধ্যে মই সকলোখিনি ডিটেইলছ ফুলফিল কৰি লৈছোঁ আৰু কেপচাটো যেনেদৰে আহিছে কেপচাটো সুন্দৰকৈ নিৰ্দিষ্ট স্থানত বহাই ল'ম পাছত আপুনি নিশ্চয় দেখিছে পে ফিজ অপশ্যন মই জুম কৰি দেখাইছোঁ গতিকে পে ফিজ অপশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰিব পে ফিজ অপশ্যনটোৰ ওপৰত ডাইৰেক্ট ক্লিক কৰি দিয়াৰ লগে লগে পেজটো ৰিডাইৰেক্ট হ'ব মনত ৰাখিব ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব ইতিমধ্যে আমাৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন নিশ্চয় দেখিছে আমি প্ৰিভিউ ইনফৰমেশ্যন কি ডিটেইলছ পোৱা হৈছে আপোনাক সম্পূৰ্ণ ডিটেইলছ দেখাই দিছোঁ ডেমো ভিডিঅ' গতিকে এইটো কোনো চিন্তা কৰিব নালাগে নিশ্চয় দেখিছে এইখিনি প্ৰচেছ সম্পূৰ্ণ দেখাই দিছোঁ যিহেতু ইমেইলটো দিয়া নাই এইবাবে কাৰণ ইমেইলটো কোনো ষ্টাৰ মাৰ্ক দিয়া নাছিলে তাৰ পৰা হৈছে এয়া সকলো যদি আপোনাৰ ভুল হোৱা নাই তেতিয়া আপুনি কি কৰিব ডাইৰেক্ট আপোনালোকে চিষ্টেমত থকা 600 পে না আপুনি যিমান পেমেন্ট কৰিছে আপুনি পে না অপশ্যন ক্লিক কৰিব 600 যদি 600 800 যদি 800 বা 1300 টকা যদি 700 টকা নিজৰ পেমেন্ট অপশ্যন যেতিয়া ওলাই পে না অপশ্যন ডাইৰেক্ট ক্লিক কৰিব যদি ভুল হৈছে কেনসেল বটনত ক্লিক কৰিব মোৰ যেটো শুদ্ধ হৈছে সেইবাবে কি কৰিম 600 পে না বটনত ক্লিক কৰিম পে না বটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত পপআপ ওলাই আহিব গতিকে ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব নেক্সট পেজ কি ওলাইছে দেখাইছো ইয়াত নিশ্চয় দেখিছে এতিয়া আহিলে ট্ৰানজাকচন নিশ্চয় দেখিছে টাইমিং আৰু উল্লেখ কৰিছে টাইমিংটো 15 মিনিট দিয়া হৈছে গতিকে কি কৰিব লাগিব মনত ৰাখিব আপোনাৰ ডেবিট কাৰ্ড যদি ডেবিট কাৰ্ড নেট বেংকিং ৱালেট ইউপিআই যি নহওক সকলোখিনি ডিটেইলছ ইতিমধ্যে গম পাইছে গতিকে সকলো নিৰ্দিষ্ট স্থানত বহাই আপুনি কি কৰিব মেক পেমেন্ট অপশ্যনত ক্লিক কৰিব মেক পেমেন্ট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ হৈ থকা মোবাইল নম্বৰলৈ অটিপি যাব অটিপিটো সাবমিট অপশ্যনত বহাই সুন্দৰকৈ অটিপিটো নিৰ্দিষ্ট সাবমিট অপশ্যন বহাই সাবমিট বটনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন পেমেন্ট ৰিচিপ্ট ওলাই আহিব পেমেন্ট ৰিচিপ্টটো ওলোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব মনত ৰাখিব প্ৰিন্ট অপশ্যনত ক্লিক কৰি আপোনালোকে সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল এইটোৱে আছিল সমূহ ষ্টেপ এই সমূহ ষ্টেপৰ যোগেদি আপোনালোকে সুন্দৰকৈ আপোনালোকে নিজৰ বিশেষকৈ নিজৰ পেমেন্টটো সুন্দৰকৈ কৰিব পাৰিব নিজৰ মোবাইল লেপটপ ডেস্কটপতে আৰু এইখিনিতে আৰু এটা ইনফৰমেশ্যন জনাব বিচাৰিছোঁ যদি আপোনালোকে এইখিনি কাম নিজৰ মোবাইলতে কৰি আছে তেতিয়া কি কৰিব যেতিয়া নিৰ্দিষ্ট পেমেন্টৰ ৰিচিপ্টটো ওলাব ৰিচিপ্টটো শ্ব' কৰাৰ লগে লগে আপোনালোকে পটাপট স্ক্ৰীনশ্বট মাৰি ৰাখিব কি হয় কেতিয়াবা নেটৱৰ্ক ইছ্যু হ'লে প্ৰিন্ট অপশ্যন ক্লিক কৰিলে বেক হৈ গুচি যায় গতিকে অৱশেষত আপোনালোকে মনি ৰিচিপ্ট ডাউনলোড কৰিব নোৱাৰে সেইবাবে কি কৰিব প্ৰথমে মোবাইলত যদি এইখিনি কাম কৰি আছে তেতিয়া আপোনালোকে স্ক্ৰীনশ্বট মাৰিব স্ক্ৰীনশ্বট মৰাৰ পিছত প্ৰিন্ট অপশ্যন ক্লিক কৰি সুন্দৰকৈ ডাউনলোড কৰিব পাৰিব কাৰণ পিছত প্ৰব্লেম নহয় ভিডিঅ'ৰ পৰা যদি অকণমান উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে সকলো তথ্য পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো প্লিজ বন্ধুসকলে শ্বেয়াৰ কৰিব আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ